নমস্কাৰ সম্মুখম বেশি এনেকৈ ইউটিউব চেনেল স্বাগতম জানিলোঁ আৰু আপোনালোকে ভাবিছে ইয়াৰ জোৰ কমি গৈছে কাৰণ মানে ফ্ৰেণ্ডছ অলপ হঠাতে মানে মই অসুখ চুখ হৈ গ'ল আৰু এতিয়া মানে ভাল পালোঁ পিল খালোঁ যদিও এতিয়া মানে বেলেগ একো খোৱা লোৱা কৰা নাই তো একদম থাৰ্মেলত তেতিয়া গম পাইছে মানে আজি ক'ত আহিছোঁ আপোনালোকে গম পাইছেনে যে জুবিন গাৰ্গৰ মানে উদ্যান মানে যিখন জুবিন গাৰ্গ উদ্যান এখন প্ৰথমখন আপোনাৰ নগাঁৱতে হৈছে আৰু সেই পাৰ্কখনৰ ওচৰত আছোঁ আপোনাৰ একদম শেষলৈ চাওক প্লেচটো চাবস্ক্ৰাইব লাইক কমেণ্ট কাষত থকা বেল আইকন টিপি অন কৰা বলতে তেতিয়ালৈকে আৰম্ভ কৰোঁ আৰু এইফালে দেখিছেনে এই পুখুৰীটো আৰু এই আগেদি আপোনাৰ গেটখন আছে এই গেটেদি এনেকৈ সোমাই যাম আৰু মানুহ চানুহ সকলো আহিছে আৰু বিশেষকৈ মই চাবলৈ আহিছোঁ জুবিনদাৰ সেই বিশেষ প্ৰতিমূৰ্তিটো জুবিনদাৰ মানে সঁচাকৈ ইয়াত মানে প্ৰতিমূৰ্তিটো হয়তো কেনেকুৱা বনাইছে কি বনাইছে নাজানো একদম শেষলৈ চালে গম পাব আৰু ছাপোৰ্ট কৰিব আপোনালোকে চাই থাকক আৰু দেৰি নাই আপোনাৰ 7:30মান বাজিল তো চাই থাকিব আৰু এইফালে ৰাতি নগাঁও চহৰত আপোনাৰ দেখিছে একদম সুন্দৰকৈ গৈছোঁ এনে ভাল লাগিছে আৰু এতিয়া কিবা খাব লাগে আৰু অসমৰ প্ৰথমখন জুবিনদাৰ পাৰ্কত যাব আৰু দেখিছে আগেদি চাইকেল পূৰা ঘূৰাই দিয়ে আৰু কি যে হ'ব এতিয়া পালোঁ ৰ'ব আৰু এইখন হিৰণ ভট্টাচাৰ্যৰ মানে আপোনাৰ মানে কবি হিৰণ ভট্টাচাৰ্য ত' এইভাগে দেখিছে নগাঁও গৌৰৱ আৰু এইখন আপোনাৰ দলংখন অতি সুন্দৰ আৰু এনেকৈ এতিয়া যাম আৰু চাবলৈ যাম প্ৰথমবাৰ আৰু একদম এই যিটো দেখিছেনে ইয়াতে আপোনাৰ এই নদীৰ পুখুৰী এটা পুখুৰী নদী নে পুখুৰী নদী নে অঁ এইফালে চাওক দলংখনৰ ওপৰত আছোঁ আৰু এইফালে যাই আছোঁ আপোনাৰ অতি সুন্দৰ লাগছে মানে আৰু এইখিনি আপোনাৰ মেইন আকৰ্ষণীয় আপোনাৰ য'ত দেখিছেনে চাৰিওভাগে কি ধুনীয়া এটা ডিচিপ্লিনত মানে অসমৰ বাহিৰত থকা যেন অনুভৱ হয় এনেকুৱা লাগিছে ইমান সুন্দৰ মানে আপোনাৰ আৰু এনেকৈ আপোনাৰ অলপ আগত গ'লে মানে একদম এণ্ট্ৰি পাম প্ৰথমতে টিকট কাটি ল'ব লাগিব আৰু তাৰ ওপৰত যাই আছোঁ অতি সুন্দৰ এতিয়া যাই আছোঁ আপোনাৰ আৰু ইয়াত আহিলে আপোনালোকে ফটো হওক বা আপোনাৰ ৰিল হওক যিকোনো বনাব পাৰে মজা ল'ব পাৰে এতিয়া মানে যাই আছোঁ অশান্তি আৰু 10 টকা আপোনাৰ মানে খুচুৰা লাগিব তেতিয়াই মানে খুচুৰা নহ'লে মানে যদি বেছি হেভি টকা আনে তেতিয়া মানে খুচুৰা দিব তেনেকুৱা পায় আৰু বাকী অনলাইন কৰিলোঁ অনলাইন কৰি 10 টকা দি কাটিলোঁ আৰু জল্দি যাব লাগে মানে এতিয়া মানে চ' এনেকুৱা বেলেগ নামেৰে শুনিছিলোঁ পাৰ্ক মানে কিন্তু জুবিনদাৰ নামেৰে এইখন প্ৰথম দেখিলোঁ প্ৰথম শুনিলোঁ আৰু এইখন প্ৰথমখন মানে পাৰ্ক যিখন জুবিন উদ্যান আৰু আপোনাৰ চ' এনেকৈ সোমাই যাব ৰ'ব এতিয়া বঢ়িয়াকৈ যাব আৰু ফ্ৰেণ্ডছ মেইন একদম মানে দেখিছে ফাইনেলি মেইন তো আমাৰ সকলোৰে মোৰ জুবিনদাৰ এনেকৈ প্ৰতিমূৰ্তি আৰু একদম হুবহু মানে তেনেকুৱা লাগিছে যেন জুবিনদাৰ আছে মানে এইফালে চাওক চ' জুবিনদাৰ মানে প্ৰতিমূৰ্তি চাব আহিলোঁ এই পাৰ্কখনত সোমোৱা এতিয়াই উদ্দেশ্য এইখন জুবিন উদ্যান আৰু আপোনাৰ অতি সুন্দৰ লাগিছে আৰু আপোনাৰ চাওক গীটাৰো সুন্দৰ জুবিনদাৰ একদম সকলোখিনি আৰু পাৰ্কখনত এখিনি আৰু বেছি ডাঙৰ নহয় আৰু তো গুৱাহাটীত কৰি সৰু আৰু বহুতে সৰু আৰু এইফালে এটা পুখুৰী আছে ইয়াত গধূলি সকলো অলপমান ফুৰিব আহে আৰু এইফালে পুখুৰী মানে এটি নদী এতিয়া নদী আপোনাৰ আৰু এইফালে দেখিছেনে মোৰ মানে পাছত এইফালে জুবিনদাৰ প্ৰতিমূৰ্তি আৰু এইফালে চক আৰু এইফালে জুবিনদাৰ প্ৰতিমূৰ্তি অতি সুন্দৰ আৰু পাৰ্কখন মানে জুবিন উদ্যান কৰি থৈছে আপোনাৰ জুবিনদাৰ নামেৰে আৰু এইফালে আৰু এনেকৈ প্ৰতিমূৰ্তি অতি সুন্দৰ লাগছে আৰু ভাল লাগছে আৰু এই পাৰ্কখনত আৰু এই পাৰ্কখনত মানে এইখিনি আছে আপোনাৰ চ' ইয়াত মানে অলপ মানুহসকলে ফুৰিব আহিছে আৰু জুবিনদাক এনেকুৱা প্ৰতিমূৰ্তিৰ ৰূপত মানে কোনেও চাব বিচৰা নাছিল আশা কৰা নাছিল কিন্তু হৈ গ'ল আপোনাৰ কিন্তু এতিয়া কথাটো হ'ল জুবিনদাই আমাৰ কাৰণে বহুত কৰি গৈছে কিন্তু আমি জুবিনদাৰ কাৰণে সৰুকৈ জুবিনদাৰ নামেৰে পাৰ্ক কৰিছোঁ সেইখিনি শুনি ভাল লাগিছে দেখি ভাল লাগিছে আজি এই পাৰ্কখনত জড়িত হৈ এতিয়া কথাটো হ'ল আপোনাৰ জুবিনদাকো আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ নিচিনা ভাৰতৰত্ন দিব লাগে অতি সোনকালে সেইটোৱে মই বিচাৰোঁ কাৰণ জুবিনদাই অল ভাৰতবৰ্ষতে আপোনাৰ গানবোৰ মানে গাই গৈছিলে সৃষ্টি কৰি গৈছিলে গতিকে জুবিনদাকো ইয়াতে কৰিব লাগে আৰু আপোনাৰ এতিয়াই ৰিকুৱেষ্ট থাকিল বাকী এই পাৰ্কখন অতি সুন্দৰ আপোনাৰ আৰু ইয়াত বিভিন্ন ধৰণৰ মানুহ আহে আৰু আহি সকলোৰ কথা পাতিলোঁ ভাল লাগিল আৰু পাৰ্কখনো অতি সুন্দৰে আপোনাৰ চ' চাৰিওফালে দৃশ্য অতি সুন্দৰ মনোমোহা আৰু আপোনালোকে আহিব পাৰ্কখনত ময়ো যিহেতু আহিছিলোঁ চবতে ভিডিঅ' বনালোঁ যিহেতু জুবিনদাৰ নামেৰে এইখন পাৰ্কখন প্ৰথম হৈছে এইখনতে মই আহি মানে বনালোঁ আৰু গোটেইখিনি আপোনাৰ মেইন আপোনাৰ টপিক বনালোঁ আৰু আপোনালোকৰ যদি ভাল পাইছে ভিডিঅ'টো একদম শ্বেয়াৰ কৰি দিব মানে ফ্ৰেণ্ডছ চাই থাকিব অ'কে আৰু এইফালে দেখিছে মোৰ পাছত জুবিনদাৰ দেখালোঁ আপোনাৰ প্ৰতিমূৰ্তিটো আৰু এইফালে আপোনাৰ এনেকৈ যাই আছোঁ আগে পিছে তাতে কি আছে মানে পাৰ্কখনত এনেকৈ চাই আছোঁ ৰ'ব
আৰু পাৰ্কখনে এখিনি মানে খোজ চোজ কাঢ়িব পাৰে আপোনাৰ ভালেখিনি সুবিধা আছে আৰু এইফালে সকলোখিনি ব্যৱস্থা আছে এইফালে চবখিনি আছে আপোনাৰ ইয়াত মানে সৰু ল'ৰা ছোৱালীৰ মানে আপোনাৰ খেলা চেলা কৰিব পাৰে এইফালে চাৰিওপিনে ওপৰত দি যাওঁ মানে আপোনাৰ আৰু এই পাৰ্কখনত সৰু সৰু ল'ৰা ছোৱালী বিশেষকৈ দেখা পোৱা গৈছে আপোনাৰ এই দোলনা টাইপ এনেকৈ সকলোখিনি খেলিছে ভাল লাগিছে কিবা এটা আপোনালোকে মই ইয়াত বহিলোঁ ৰ'ব অলপমান আৰু পাৰ্কখনত আপোনাৰ চাৰিওপিনে ধৰক বিভিন্ন ধৰণৰ মানুহ আহিছে তো সকলোকে দেখা নাই আৰেকবাগে গতিকে জুবিনদাৰ তাতে গ'লোঁ মানে প্ৰতিমূৰ্তি দেখালোঁ আপোনালোকক আৰু এনেকৈ অলপ ঘূৰি আছোঁ এতিয়া ওপৰে সেয়ে আৰু পাৰ্কখনত ভাল লাগিল এইফালে সৰু সৰু ল'ৰা ছোৱালীবিলাক আছে আৰু এইফালে সকলোৱে জোলনাত খেলি আছে এই মানে মজা লৈ আছে আপোনাৰ চবে জোলনা চোলনা কৰি আছে আপোনাৰ এইফালে চব সকলোখিনি মানে পৰিৱেশ ইয়াতে চব আছে আৰু এইফালে এনেকৈ ৰাস্তা এটা আছে এনেকৈ যাই আছোঁ আপোনাৰ আৰু আপোনাৰ জুবিনদাৰ যিহেতু উদ্যানখনত জুবিনদাৰে মেইন গতিকে ভাল লাগিল আহি সকলোখিনি আৰু বিশেষকৈ পাৰ্কতো সকলো আছে বাকী বাইদেউ লগ কৰি ভাল লাগিল বাইদেউ ইয়াত জুবিনদাৰ 19 তাৰিখে খুব ডাঙৰ প্ৰগ্ৰেম হ'ব নেকি ডাঙৰ প্ৰগ্ৰেম হ'ব আৰু বাইদেউ আহিলে প্ৰথমতে লগ পাব আৰু আপোনালোকে বঢ়িয়া ত' এতিয়া বিশাল মানে মানুহ হৈয়ে থাকে ন মানুহ হৈয়ে থাকে ত' বঢ়িয়া আৰু এতিয়া মই যাওঁ আৰু যিহেতু অসুস্থ হৈ আছোঁ বাইদেউ লগ কৰি ভাল লাগিল আপোনালোকে আহিব বাইদেউ এখন মাত দিব আৰু বাইদেউ এৰিলোঁ হা ঠিক আছে আৰু এতিয়া মানে এনেকৈ যাব আৰু আপোনাৰ আৰু ফ্ৰেণ্ডছ এতিয়া মানে ইয়াৰ পৰা যায় আৰু দলংখনে পাব লাগিব আৰু দলংখন পাই আৰু আপোনাৰ তেনেকৈ বাইক চাইক লৈ যাব লাগিব ইয়াৰ পৰা আৰু পাৰ্কখন ভাল লাগিল যিহেতু জুবিনদা প্ৰতিমূৰ্তি চালোঁ আৰু বহুত দেখা পালোঁ আৰু জুবিনদা যিহেতু 19 ছেপ্টেম্বৰত আমি আশা কৰা নাছিলোঁ কোনো কিন্তু সেই ঘটনা হৈ গ'ল আৰু উপায় নাই কিন্তু আজি জুবিনদা নহয় আজি বহুত ক্ষতিগ্ৰস্ত হৈ গৈছে বহুত প্ৰব্লেম হৈ গৈছে অসমখনতে গতিকে সেই গান মানে সঁচাকৈ যি গান দপদপাই আছিল সেই গান আজি শুনিবলৈ আৰু নতুন গান সৃষ্টি নহয় তেনেকুৱা আৰু বাকী ফ্ৰেণ্ডছ ক'লোঁ এখিনি কথাখিনি আৰু যিহেতু ফ্ৰেণ্ডছ অলপ অসুস্থ হৈছিল তথাপিও অসুস্থৰ মাজতে আপোনালোকক মানে দেখালোঁ এই পাৰ্কখন মানে সঁচাকৈ কৈছোঁ আপোনালোকৰ যদি ভিডিঅ'বোৰ চাই আছে আগৰ ভিডিঅ'ৰ জ'চটো আৰু এতিয়া ভিডিঅ'টোৰ জ'চটো অলপ হয়তো নাপাব পাৰে কাৰণ বমি চমি কৰি অৱস্থা নাই নহয় গৈছে আপোনাৰ গতিকে সেনেকৈ তথাপিও আহি গ'লোঁ আৰু উপায় নাই আৰু নেক্সট ভিডিঅ'ত গম পাব এটি মহামৃত্যুঞ্জয়ৰ পাছত মানে এটি ভিডিঅ' আপলোড কৰিলোঁ আৰু ইয়াত প্ৰায় আহিব ভিডিঅ' বনালোঁ আৰু নগদ ফাৰ্ষ্ট টাইম আহিলোঁ না ফ্ৰেণ্ডছ আৰু ভাল লাগিল আৰু ফ্ৰেণ্ডছ ইয়াৰে কিছুমান ধৰক ইয়াৰে নহয় আৰু তেওঁলোকৰ দূৰে দূৰে ঘৰ কিন্তু লগ পাই ভাল লাগিল সকলোৱে মাত এষাৰ দিছে তো সেয়ে আৰু কোনোবা কোনোবা ভিডিঅ' চাই আৰু কিছুমানে নাম্বাৰ ৰাখি দিছে মোৰ ভাল পাইছে আৰু বাকী ইফালে মহাদেৱৰ জয় মহাদেৱ বাবা তো মহাদেৱ বাবা মোৰ যিহেতু অসুস্থ হৈ আছে অলপমান ভালকৈ দিয়া আৰু ত' বল দিয়া আৰু মহাদেৱ বাবা তো এতিয়া মানে ধুনীয়াকৈ বাইকখন লওঁ আৰু ইয়াৰ পৰা যাওঁ আৰু ভিডিঅ'টো আজি কি মানে নাজানো কিন্তু ভাল লাগিল আহি জুবিনদা পাৰ্কখনত ইমান অসুস্থ মাজতো আহি আপোনাৰ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু আজি ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ চব গঠন কৰি দিয়ক গতিকে সমূহ কি ধন্যবাদ জনালোঁ আৰু যিহেতু বেলেগ ৰুমত থকা কথা বেলেগ সেই কথা তো বেলেগে আপোনাৰ যেতিয়া টাইম দিয়ে সেইমতে যাব লাগিব উপায় নাই এতিয়া যাব লাগে আৰু কিবা মানে খাব ল'ব লাগে আৰু 8টা বাজিলে তো আজিলৈ এৰিছোঁ টাটা বাই সমূহ কি নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ এৰিছোঁ সমূহ কি আজিলৈ এৰিছোঁ সমূহ কি ধন্যবাদ জনালোঁ তো আজিলৈ ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ গোটেই কৰি দিয়ক গতিকে সমূহ কি ধন্যবাদ জনালোঁ টাটা বাই